হেল্ল' গাইজ, মই জীৱন বৰাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? চাগে খবৰ ভালেই। বহুত দুখ লগা কাহিনী আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। মানে আদিগুৰু পিতৃ মাতা যাৰ পৰা দেখিলোঁ সৃষ্টি সংসাৰ, সেই আদিগুৰু মাতৃ আমাৰ টিপকলত পৰি ভৰি ভাগিলে। আজি হস্পিটেলত ভৰ্তি কৰা ৩-৪ দিন হ'ল। মই আহি ডিমাপুৰত ষ্টক ডিপুত খালী কৰিবলৈ আহিলোঁ। খালী হোৱা নাই গাড়ী। দুখ লাগিছে, যাবলৈ পোৱা নাই। মাতৃ যিটো পৰিস্থিতি হৈছে, ভাবিলোঁ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিওঁ। যি নেকি মাতৃয়ে সৰুৰ পৰা 9 মাহ 10 দিন গৰ্ভত লৈ ডাঙৰ কৰিলে আমাক, সেই মাতৃৰ ওচৰলৈ ভগৱানে আজি মোক আঁতৰাই থৈছে। কৈছিলোঁ মাতৃক যে মা, তই গা নুধুবি সেয়াত, আৰু পিছল হয় এইবিলাক। আজিকালি যিবিলাক নতুনকৈ ওলাইছে চিমেণ্ট মৰা, সৰুকৈ চিমেণ্ট মাৰি থৈছিলোঁ, চফা নকৰিলে চাগে। চফা নকৰাৰ ক্ষেত্ৰত তাত গা ধুবলৈ যাওঁতো আৰু মাতৃয়ে খোজকাঢ়িব পাৰে, ভাবিছিলে যাতে মই তাতে গা সদায় ধুওঁ। আৰু কাৰেণ্টটো নাই হ'লে সেইদিনাখন গা ধুবলৈ যাওঁতে পৰি পানি ভৰিটো ভাগিলে। এতিয়া যোৰহাট হস্পিটেলত ভৰ্তি কৰি থৈছোঁ। মই যাব পৰা নাই, দুখ লাগিছে মনটোত। এতিয়া ভাইটি আৰু আমাৰ মানুহজনীয়ে তাত ৰখি আছে। সেই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিলোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব, যাতে আগলৈও আপোনালোককো সতৰ্ক কৰি দিছোঁ, যাতে এনেকুৱা টিপকলত যদি হেলুৱাই ধৰি আছে, যদি এনেকুৱা মাতৃ আছে, মাতৃক সদায় মটৰ পাইপ লগাই পিনি বননিত গা ধুবলৈ ক'ব, নহ'লে পৰি পিনি আমাৰ মাতৃৰ নিচিনাই হ'ব। সেইকাৰণে আপোনালোকক সতৰ্ক কৰি দিছোঁ। সেই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ, লগাই দিছোঁ ভিডিঅ'টো, ইয়াতে চাব মাতৃ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আৰু বহুত দূৰত আছুৰি ড্ৰাইভৰ কৰিলে জানেই আপোনালোকে, আমাৰ টেংকি গাড়ী চলালে কোনোবা ডিপুত গ'লে খালী নহয়, 3-4 দিন লাগি যায়। সেয়ে দুখ লাগে। এসপ্তাহত এক্টিভ হয় লোড। ঘৰত পানী ঢালি বেছি পিটিকা খাই পেলাওঁ।